7তম বড়ো সাহিত্য সভাৰ অধিৱেশনত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা কথা আছিল, কিন্তু গুৱাহাটীত যেহেতু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী আহিছে, গতিকে তেখেত আহিব পৰা নাই আৰু তেখেতৰ হৈ বা অসম চৰকাৰৰ হৈ মই ইয়ালৈ আহি ইয়াত উপস্থিত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে বহু দীঘলীয়া দিন ধৰি এই বড়ো সাহিত্য সভাই বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ বিশেষ ধৰণৰ এক অৱদান দি আহিছে আৰু ই সুন্দৰভাৱে আৱহমান দিশত গৈ থাকক আৰু আমি সকলোৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ মাজেৰে নিজৰ ভাষা সাহিত্য সংস্কৃতি আগবঢ়াই নিব লাগিব আৰু এই ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ যি অৰিহণা, এই অৰিহণাক আমি সদায় স্বীকাৰ কৰিব লাগিব আৰু মই আশা ৰাখোঁ যে বড়ো সাহিত্য সভাই এই কামবিলাক সুন্দৰভাৱে কৰি যাওক, বড়ো ভাষাত বা সাহিত্যৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাই যাওক। আৰু মই আনন্দ অনুভৱ কৰিছোঁ যে যোৱাকালিও এই বিজনী অঞ্চলত একেলগে প্ৰায় 1.5 শতাধিক বড়ো পুথি একেলগে উন্মোচন কৰাটো সঁচাকৈ এটা আনন্দৰ বিষয় আৰু এই ধৰণৰ কামবিলাক তেখেতসকলে আগবঢ়াই লৈ গৈ আছে আৰু মই সদায় তেখেতলৈ শুভেচ্ছা ৰাখিছোঁ।